আকাশবাণী গুৱাহাটীৰ মহাবাহু আলাপ অনুৰাগ আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলা কৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভা। অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলা কৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ এয়া দ্বিতীয় খণ্ড। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড। লামদানি পাথারি পানসু পারা সাক সাকে সিথোয়ে পারে তা আনা পারে তা আনা লামদানি পাথারি পানসু পারা সাক সাকে সিথোয়ে পারে তা আনা পারে তা আনা ফাগুন রাংরেতি পারে তা আনা সাক্তং সা পারসান হেঙ্গা হুঙ্গা ফাগুন রাংরেতি পারে তা আনা সাক্তং সা পারসান হেঙ্গা হুঙ্গা মানসে লেঙ্কা কুরুয়া ডাল ডালাই কিয়া ও ডাল ডালাই কিয়া লামদানি পাথারি পানসু পারা সাক সাকে সিথোয়ে পারে তা আনা পারে তা আনা। মুকুল ৰাভা। লুইতপৰীয়া মুকুল ৰাভা। লুইতৰ পৰা মাথো 10 মাইল আঁতৰত চুতমাতীয়া। ৰাভা ভাষা সাহিত্য কলা কৃষ্টিৰে সুভাষিত এখন ৰাভা গাঁও। চুতমাতীয়া গাঁৱতে জন্ম হৈছিল মুকুল ৰাভাৰ। চুতমাতীয়াৰ কেঁচা মাটিৰ সুবাসেৰে সিক্ত মুকুল ৰাভা। পিতৃ মাতৃ ভাই ভনী আৰু পৰিয়ালৰ কথা আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়। দেউতাৰ নাম ৰাজেন পাম, মোৰ মাৰ নাম সৰলা ৰাভা। আমি ভাই ককাই 6জন, তাৰে মই আটাইতকৈ ডাঙৰ। মোৰ তলত ভণ্টিজনী আছিলে অনিমা ৰাভা, তাৰ নেক্সট অঞ্জলি ৰাভা, তাৰপিছত কুমুদ ৰাভা, তাৰপিছত মঞ্জু ৰাভা আৰু শেষৰজনী জোনালী ৰাভা। মোৰ তলৰ ভণ্টিজনী অলৰেডি ঢুকাইছে। মোৰ পৰিয়াল বিয়া বাৰু মোৰ হৈছে, মানে মোৰ মানে নতুন জেনেৰেশ্যন মই হয়তো মোক দিবৰ ইচ্ছা নকৰিলে ঈশ্বৰে মই নাপালোঁ। গতিকে সেইফালৰ পৰা আমি পতি পত্নী দুয়োজনে একেলগে এতিয়ালৈকে সংসাৰ কৰি আছোঁ। ঠিকে। পারসুমরি বাদন খামা মুঙা সিথো খায় পার্থপ দাগাতে রেঙা পারসুমরি বাদন খামা মুঙা সিথো খায় পার্থপ দাগাতে রেঙা আমান্দায়ো কাম্পারিয়ো উগান্দায়াঙি আবিকায়ো আলাই ঢালাই খারে প্রঙে রাঙা লামদানি পাথারি পানসু পারা সাক সাকে সিথোয়ে পারে তা আনা পারে তা আনা। আপোনাৰ শৈশৱকালটো কেনেকৈ অতিবাহিত কৰিছিল? শৈশৱকালটো মোৰ গাঁৱতেই গৈছে আৰু সেই অৱস্থাত মই এই গোটেই সাংস্কৃতিক জগতখনৰ মানুহখিনিকেই পাইছোঁ। মোৰ খুৰাও অত্যন্ত এই ক্ষেত্ৰত দেউতাৰ লগত সহযোগিতা কৰিছিলে। মোৰ 2জন খুৰা, মানে দ্বিতীয়জন হ'ল গণপতি পাম আৰু তৃতীয়জন হ'ল বনমালী পাম। 2জনে দেউতাৰ লগত বিভিন্ন এই ক্ষেত্ৰত যথেষ্ট সহযোগিতা কৰিছিলে। তেখেতসকলৰ লগতেই মই ডাঙৰ দীঘল হৈছোঁ। এই বিশেষকৈ নৃত্য গীত আৰু এই জাতীয় মানে কলা কৌশলীৰ লগত থাকি পেলাই। গতিকে মোৰ শৈশৱকালটো তেনেকৈ গৈছে। আপোনাৰ স্কুলীয়া শিক্ষা ক'ত? স্কুলীয়া শিক্ষা মোৰ গাঁৱত। মোৰ যিখন গাঁও চুতমাতীয়া বুলি ক'লোঁ, স্কুলীয়া জীৱনৰ শিক্ষা মই তাতে কৰিছোঁ।
মুকুল ৰাভাৰ শিক্ষা আৰম্ভ হৈছিল চুটমাটিয়াত। প্ৰাথমিক মজলীয়া আৰু হাইস্কুল একেলগে আছিল। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে চুটমাটিয়ালৈ আহিছিল বিষ্ণুপ্ৰসাদ ৰাভা। স্কুলীয়া জীৱনৰ কথা সুঁৱৰি মুকুল ৰাভাই কয়, স্কুলখনৰ নাম হ'ল ডিৰমা জাখিলি হাইস্কুল। তাত হাইস্কুললৈকে আছিলে। হাইস্কুললৈকে আছিলে। প্ৰাইমাৰী আৰু মিডিল স্কুল তেতিয়া আমি মানে প্ৰাইমাৰী স্কুলৰ পৰা মিডিল স্কুল তেতিয়া ক্লাছ 4, 5, 6, 7, 8, 9, 10 হ'ল হাইস্কুল। গতিকে হাইস্কুলখন স্থাপন আমাৰ দেউতাৰ লেখীয়া সেইসকল মানুহে স্থাপন কৰিছিলে। আৰু মোৰ সৌভাগ্য হৈছিল তেতিয়া যে 1967 যেতিয়া বিষ্ণু ৰাভা বিধায়ক হ'ল। বিধায়ক হোৱাৰ সময়ত মোৰ গাঁওখনত মোৰ দেউতাৰ একেবাৰে মানে সহদৰ ভাতৃৰ নিচিনা দেউতাই ককাই বুলি মাতিছিলে। তেওঁৰ নাম আছিল শৰৎ চন্দ্ৰ ৰাভা। তেওঁ কমিউনিষ্ট পাৰ্টীৰ এজন সক্ৰিয় সদস্য আছিলে। গতিকে বিষ্ণু ৰাভাই যেতিয়া MLA হ'ল, বিধায়ক হ'ল, তেতিয়া পুনৰ সেইখন গাঁৱলৈ গৈছিল। আৰু মই সৰু থাকোঁতেও বিষ্ণু ৰাভা আমাৰ ঘৰলৈকেও গৈছিলে, যি সময়ত দেউতাৰ লগত সান্নিধ্য লাভ কৰিছিলে। গতিকে বিষ্ণু ৰাভাক মই যেতিয়া ক্লাছ 7 মানে এডমিশ্যন লৈছোঁ, তেওঁ বিধায়ক হ'ল। আৰু কমৰেড শৰৎ চন্দ্ৰ ৰাভাৰ ঘৰলৈ যেতিয়া গ'ল, তেতিয়া আমাৰ ঘৰলৈকেও গ'ল। আৰু আমাৰ গাঁওখনে যেতিয়া বিধায়ক বিষ্ণু ৰাভাক আদৰিবৰ কাৰণে স্কুললৈ মাতিছিল, আমি তেখেতক আদৰি লৈ গৈছিলোঁ স্কুললৈকে। গতিকে বিষ্ণু ৰাভাৰ প্ৰত্যক্ষ মানে সেই কথাখিনিও মই আজি এই সুযোগতে ক'বলৈ পাই যথেষ্ট আনন্দ পাইছোঁ। মেট্ৰিক কোন চনত পাছ কৰিলে? মেট্ৰিক পাছ কৰিলে 1973। তাৰমানে অসমখন ভাগ হোৱাৰ পিছত। হয়। তাৰপিছত আপুনি ক'ত এডমিশ্যন ল'লে? তাৰপিছত মই এডমিশ্যন ল'লোঁ গুৱাহাটী প্ৰাগজ্যোতিষ কলেজত। তেতিয়া প্ৰি ইউনিভাৰ্চিটি, হায়াৰ ছেকেণ্ডেৰী কথা নাছিলে তেতিয়া প্ৰি ইউনিভাৰ্চিটি হ'ল। প্ৰি ইউনিভাৰ্চিটিত থাকোঁতেই তেতিয়া আকৌ গুৱাহাটীলৈ আহিলোঁ। কিন্তু প্ৰি ইউনিভাৰ্চিটি মই গুৱাহাটীত থাকিলোঁ যদিও তাৰ নেক্সট ইয়াৰ দুধনৈ কলেজখন হ'ল। তেতিয়া মই আকৌ দুধনৈলৈ গুচি গ'লোঁ। দুধনৈ কলেজলৈ গুচি গ'লোঁ। তেতিয়া দুধনৈ কলেজখন প্ৰাইভেট তেতিয়া। ইন দি মিন টাইম মই চাকৰি পালোঁ মানে যেতিয়া প্ৰি ইউনিভাৰ্চিটি পাছ কৰিলোঁ, তেতিয়া এখন স্কুললৈ মোক মাতিলে, মানে ME স্কুলৰ এখনত মোক মাতিলে শিক্ষকতা কৰিবৰ কাৰণে। মোৰেই শিক্ষক যিখন গাঁৱত আছিলে, তেওঁ BT ডিপুটেশ্যনত গ'ল। তাৰ সলনি মই এবছৰ তাত শিক্ষকতা কৰিলোঁ। তাৰ নেক্সট যেতিয়া আমি প্ৰি ইউনিভাৰ্চিটি ফাইনেল পৰীক্ষা দিবলগীয়া হ'ল, তেতিয়া হয়তো অসমবাসীৰ আজি বহুতে হয়তো নাজানিব, 1975 যেতিয়া আমি প্ৰি ইউনিভাৰ্চিটি পৰীক্ষা দিবলগীয়া হ'ল, সমগ্ৰ অসমৰ কলেজ শিক্ষকসকলে এটা আন্দোলন আৰম্ভ কৰিলে। গতিকে তেতিয়া পৰীক্ষা দিব নোৱাৰিলোঁ, পৰীক্ষা বৰ্জন হ'ল। এইটো আন্দোলনটো কিহৰ আছিলে? শিক্ষকসকলৰ কিবা বিভিন্ন দাবী আছিলে। সেইটো দাবীত তেওঁলোকে মানে তীব্ৰ আন্দোলন গঢ়ি তুলিলে, যাৰ ফলত নেকি বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিলে। তো 1976 মই তেতিয়া প্ৰি ইউনিভাৰ্চিটি পাছ কৰিলোঁ। প্ৰি ইউনিভাৰ্চিটি পাছ কৰাৰ পিছত ইফালে স্কুলৰ মোৰ শিক্ষকতা কৰাও বাদ গ'ল। এবছৰ মই ডেপুটেশ্যনত গ'লোঁ। গতিকে মই গোৱালপাৰা কলেজত তেতিয়া নাম লগালোঁ। গোৱালপাৰা কলেজত যেতিয়া মই ডিগ্ৰীত নাম লগালোঁ, মোৰ আৰু এটা সৌভাগ্যই দেখা দিলে। বীৰেন দত্ত ছাৰ তেতিয়া গোৱালপাৰা কলেজৰ প্ৰিন্সিপাল হ'ল। তেওঁ এজন সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি। যেতিয়া কলেজৰ প্ৰিন্সিপাল হিচাপে তেখেতক পালোঁ, তো তেখেতক পোৱাৰ পিছত দেউতাৰ লগত তেওঁৰ সম্বন্ধ আগৰ পৰাই আছে। গতিকে দেউতাৰ পুত্ৰ হিচাপে বীৰেন দত্ত ছাৰৰ লগত যেতিয়া দেউতাৰ বন্ধুত্ব, যেতিয়া বীৰেন দত্ত ছাৰৰ লগত গোটেই ৰাভা অঞ্চলবিলাকত কিছু ঠাইত আমি তেখেতক লৈ যাবলগীয়া হ'ল। আৰু সেইধৰণে তেওঁ সাংস্কৃতিক জগতখনৰ লগত তেওঁ জড়িত থাকিলে কলেজখনত যোৱাৰ লগে লগে। সেইটো এটা মোৰ সৌভাগ্যৰ বিষয় যে তেওঁৰ নিচিনা মানুহক মই পালোঁ। তো ইন দি মিন টাইম আৰু এখন স্কুলত মই চাকৰিত জইন কৰিবলগীয়া হ'ল। তেতিয়া মোক এখন স্কুলত মোক নামাকৰণ কৰিলে যে সেইখন দেউতাই কাম কৰা স্কুল, সেইখন ME স্কুল। তাত মোক প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিলে। তো মই সেইখনত যেতিয়া নিযুক্তি পালোঁ, বহুত কথা চিন্তা কৰি পেলাই মই ক'লোঁ মই এতিয়া কি কৰিম। তেতিয়া মই নাইট শ্বিফ্টত এডমিশ্যন ল'লোঁ গোৱালপাৰা কলেজত। বৰ কষ্টকৰ জীৱন গৈছে দেই, মোৰ যদি ক'বলগীয়া হৈছে। যিখন স্কুলত মানে হেডমাষ্টাৰ হ'ল, প্ৰধান শিক্ষক হ'ল, সেই স্কুলখনৰ নাম কি আছিলে? স্কুলখনৰ নাম হ'ল বিষ্ণু ৰাভা মেমৰিয়েল ME স্কুল। সেইটো এটা আৰু
মানে আমোদজনক বিষয়। আজি সমগ্ৰ অসমৰ মানুহে নিশ্চয় জানে যে বিষ্ণু ৰাভাৰ জীৱন ভিত্তিক প্ৰথমে গ্ৰন্থ যিজনে প্ৰণয়ন কৰিছিল তেওঁ হ'ল তিলক দাস। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। তেওঁ তেতিয়া গোৱালপাৰা জিলাখনত ডেপুটি ইন্সপেক্টৰ অফ স্কুলছ। সেই স্কুলখন বিষ্ণু ৰাভা নামকৰণ হোৱা নাছিলে, কিন্তু দেউতাই সেইখন স্কুলত কাম কৰা বুলি তেখেতে গম পায়। জনাৰ পিছত তেখেত সেইখন স্কুললৈ আহিলে, আহি আমাৰ ঘৰলৈ আহিলে, গঞা ৰাইজক ক'লে যে ৰাজেন পাম বিষ্ণু ৰাভাৰ এজন সতীৰ্থ আছিল বুলি মই জানো, আৰু তেখেতে এইখন স্কুলত কাম কৰা বুলিও মই জানো। গতিকে গঞা ৰাইজক ক'লে যে এইখন স্কুলত যদি নামাকৰণ কৰা হয় বিষ্ণু ৰাভা মেমৰিয়েল ME স্কুল, ৰাইজৰ আপত্তি থাকিবনে? ৰাইজে ভাল পালে, দেউতাই আলোচনা কৰিলে আৰু তেখেতে নামাকৰণ কৰি থৈ আহিছিল যে বিষ্ণু ৰাভা মেমৰিয়েল ME স্কুল। তো সেইখন স্কুলৰ নামাকৰণ কৰা সেইজন মহান ব্যক্তি বুলিয়েই কৈছোঁ মই, মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তি তিলক দাস। গতিকে সেই তিলক দাসে নামাকৰণ কৰি থৈ অহা বিষ্ণু ৰাভা মেমৰিয়েল ME স্কুলখনত মই 9 বছৰ প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিছিলোঁ। মই প্ৰাইভেটকৈ তেনেকৈ মানে স্নাতক ডিগ্ৰীটো লোৱাৰ ব্যৱস্থাটো কৰিবলগীয়া হৈছিল। গতিকে সেইটো এটা চেপ্টাৰ, অত্যন্ত আমোদজনক বিষয়। গতিকে সেইখন গাঁৱত মই যেতিয়া 9 বছৰ শিক্ষকতা কৰিবলগীয়া হ'ল প্ৰধান শিক্ষকৰ, 76ৰ পৰা 84লৈকে। ৰাভা আপোনালোকৰ গাঁওখনলৈ গৈ আছিলে, হয়, সেই সময়ত আপোনালোকৰ গাঁওখনৰ মানুহ চাগে খুব সম্ভৱ RCPৰ লগত জড়িত আছিলে। RCPৰ লগত জড়িত আছিলে। তাৰমানে সেই সময়ত RCPত থকা মানুহৰ ভিতৰত কালতাৰাম ৰাভাৰ কথা মই ক'ব লাগিব। তেখেত মই জীৱিত অৱস্থাত পাইছোঁ। তেওঁৰ ভায়েক আছিল ৰজনীকান্ত ৰাভা। গতিকে যেতিয়া আত্মগোপন কৰি ঘূৰি ফুৰিছিলে বিষ্ণু ৰাভাই, তেতিয়াও আমাৰ গাঁওখনত আছিল তেখেতে। আৰু দেউতাৰ লগত সম্পৰ্কটো তেতিয়াৰ পৰাই, আমাৰ দেউতাও সেইটোৰ সদস্য আছিলে। আৰু বিষ্ণু ৰাভাৰ সান্নিধ্যতেই, আৰু মই গাঁওখনৰ নাম এজন কৈছিলোঁ যি সময়ত MLA হৈছিলে, শৰৎচন্দ্ৰ ৰাভা, একেবাৰে সহোদৰ ভাতৃৰ নিচিনা সম্বন্ধ। যাৰ ফলত নেকি 1957ত যেতিয়া গণনাট্য সংঘৰ অধিৱেশন হৈছিলে নতুন দিল্লীত, তেতিয়াই দেউতাই 5জনীয়া এটা দল লৈ পেলাই ৰাভা লোকনৃত্যৰ দল লৈ গৈ তাত প্ৰদৰ্শন কৰিছিলে। আৰু সেইটো একমাত্ৰ IPTA, ইণ্ডিয়ান পিপলছ থিয়েটাৰ, অসম গণনাট্য সংঘৰ সৌজন্যত দেউতাই এই 5জনীয়া দলটোক লৈ পেলাই দিল্লীলৈ ৰাভা লোকনৃত্য পৰিৱেশন কৰিবলৈ গৈছিল। সেয়াও কিন্তু বিষ্ণু ৰাভাৰে নাম ল'ব লাগিব। মুকুল ৰাভাৰ পিতৃ ৰাজেন পামৰ সৈতে বিষ্ণুপ্ৰসাদ ৰাভাৰ নিবিড় সম্পৰ্ক আছিল। পিতৃ ৰাজেন পামৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়, দেউতাই মেট্ৰিক পাছ কৰিছে শদিয়াৰ পৰা 1950ত। 1950 চনত দেউতাই শদিয়াৰ পৰা মেট্ৰিক পাছ কৰিছিলে। আৰু সেই সময়ৰ আৰু এগৰাকী শিক্ষা বিভাগৰ স্বনামধন্য ব্যক্তিৰ নাম মই ক'বলৈ পালে ভাল পাম, ইন্দিৰা মেৰী। যি ইন্দিৰা মেৰীৰ তত্বাৱধানত শিক্ষা বিভাগৰ দেউতাই শদিয়াৰ পৰা মেট্ৰিক পাছ কৰিয়েই ফাৰ্ষ্ট বেচ অফ আছামিজ টিচাৰ ফ্ৰম নেফা, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চিত দেউতা ইন্দিৰা মেৰীৰ তত্বাৱধানত মানে অসমীয়া শিক্ষক হিচাপে প্ৰথম পৰ্যায়ৰ শিক্ষক তাত কৰিছিলে। গতিকে সেইটোও দেউতাই এটা বিৰাট কাহিনী। আৰু আপোনাৰ দেউতাই শদিয়াত শিক্ষা কেনেকৈ গ্ৰহণ কৰিবলৈ গ'ল? দেউতা আছিলে একেবাৰে মানে অতি দৰিদ্ৰ পৰিয়ালৰ ল'ৰা। গতিকে দেউতাৰ ধাউতি আছিল খুব গানৰ ওপৰত, গানৰ প্ৰতি খুব নিচা আৰু পঢ়াৰ প্ৰতি খুব নিচা। তো সেই নিচাটোত সেই সময়ত দেউতাক কোনোবাই লৈ আহিলে, এজন ভাল চাকৰি কৰা মানুহ এজনে, যে মোৰ লগত পঢ়িবা বুলি পেলাই। শদিয়া প্ৰথম নহয় দেই, গুৱাহাটীলৈকে সেইজন মানুহে দেউতাক লৈ আহিলে। সেইজন মানুহৰ নাম দেউতাই কৈছিলে যদিও মই পাহৰিলোঁ এই সময়ত। যিজন মানুহৰ সহায়ত তাৰমানে দেউতাক গুৱাহাটীলৈ লৈ আহিলে। গতিকে দেউতা সোণাৰাম হাইস্কুলত পঢ়া ছাত্ৰ। আচ্ছা, ইণ্টাৰেষ্টিং। মোৰ ঘৰ কিমান জোকাইচুকত, মই ক'লোৱে আপোনাক, চুটোমাটিয়া গাঁওখন গোৱালপাৰা জিলাৰ একেবাৰে মানে বহুত ভিতৰুৱা ঠাই। গতিকে দেউতাৰ যিটো ইচ্ছা, গান গোৱাৰ প্ৰবল ধাউতি আৰু পঢ়া শুনাৰ প্ৰতি, গতিকে সেইজন মানুহে দেউতাক লৈ আহিলে গুৱাহাটীলৈকে। তেওঁ গান শুনি ভাল পায়, দেউতাক গান গাবলৈ দিয়ে। দেউতাই গান গায় ল'ৰা অৱস্থাত, ছাত্ৰ অৱস্থাত। আৰু সোণাৰাম হাইস্কুলত এবছৰ পঢ়া শুনা কৰিলে। সেই মানুহজন আকৌ গ'ল নলবাৰীলৈকে। দেউতাই আকৌ ধমধমা হাইস্কুলত পঢ়িছে। চাব দে কিমান ইণ্টাৰেষ্টিং। ধমধমা হাইস্কুলৰ পৰা গৈ শদিয়া পালে। 1950 চনৰ ভূমিকম্প দেউতাই শদিয়াত পাইছে, যি সময়ত মেট্ৰিক পাছ কৰিছে। আৰু তাৰ পৰাই তেনে পৰিপ্ৰেক্ষিতত যিজন মানুহে দেউতাক শদিয়ালৈ লৈ গ'ল, তেওঁ যেন নিশ্চয়
অতি ভাল মনৰ ব্যক্তি হ'ব লাগিব, যিজনে গান ভাল পায়, যিজনে মোৰ দেউতা ৰাজেন পামক গান গাবলৈ দি গান শুনি ভাল পায় আৰু পঢ়া শুনাৰ প্ৰতি তেওঁ যত্ন লৈছিল। যাৰ ফলত নেকি দেউতা তেনেকৈ শদিয়াৰ পৰা 1950 চনত মেট্ৰিক পাছ কৰিছে আৰু অসমৰ অসমীয়া শিক্ষকসকলৰ প্ৰথম পৰ্যায়ৰ শিক্ষক নেফাত যোগদান কৰিছে। তেওঁৰ গোটেই চাৰ্টিফিকেটবিলাক এতিয়াও মোৰ লগত আছে আৰু ইন্দিৰা মিৰিৰ তত্বাৱধানত য'ত মানে প্ৰশিক্ষণ লোৱা গোটেই প্ৰমাণ পত্ৰবিলাক মোৰ লগত এতিয়াও আছে। আৰু যেতিয়া বিষ্ণুৰাভাৰ সান্নিধ্য যিটো RCPIৰ কথা ক'লে আপুনি, যিটো দলত যোগদান কৰিছিলে, যিটো সময়ত বিষ্ণুৰাভাই কলকাতাত HMVত ৰেকৰ্ডিং কৰাটো সমগ্ৰ অসমৰ সংগীত জগতৰ সকলৰ আগশাৰী বুলি ক'ব লাগিব। গতিকে HMVত দেউতাই ৰেকৰ্ডিং কৰিবলৈ সুযোগ পোৱাটো কিন্তু বিষ্ণুৰাভাৰ এটা কণ্ট্ৰিবিউশ্যন আছিলে, যাৰ ফলত নেকি সেইখন গাঁৱৰ পৰা 1961-62ত HMVৰ নিচিনা এটা কোম্পানী, যি সময়ত এটা গোটেই সৰ্বভাৰতীয় পৰ্যায়ত এটা নাম থকা কোম্পানী, তাৰ পৰা 2খন গ্ৰামোফোন ৰেকৰ্ড কৰা কথাটো কিন্তু সহজসাধ্য নাছিল। গতিকে সেইটো বিষ্ণুৰাভাৰ মানে এটা যিটো সদিচ্ছা, আৰু তেনে পৰিপ্ৰেক্ষিততেই দেউতাই কলকাতালৈ গৈ HMVত ৰেকৰ্ডিং কৰাটো সম্ভৱপৰ হৈ উঠিছিল বুলি মই ভাবোঁ। আৰু দেউতাক কৈছিলোঁ কথাটো। আৰু তেতিয়াই যেতিয়া মই আকাশবাণী গুৱাহাটীলৈ ঘূৰি আহিলোঁ, আকাশবাণী গুৱাহাটীত যেতিয়া তেওঁৰ মানে গান গোৱাৰ সেই মানে যিটো ফলশ্ৰুতিত হয়তো দেউতাই আকাশবাণীত সেই সময়ত কেজুৱেল বেচিছতেই চাকৰিত নিয়োগ হৈছিলে। যেতিয়া চাকৰি নিয়মীয়াকৰণৰ কাৰণে যেতিয়া পুলিচ ভেৰিফিকেশ্যন গ'ল, যেতিয়া গ'ল, তেতিয়া আমাৰ ঘৰত পালে সেই কমিউনিষ্ট পাৰ্টিৰ সেই কাৰ্ডখন। তাতকৈ ডাঙৰ কথা, 1962 যেতিয়া বিষ্ণুৰাভাৰ আটাইতকৈ মানে বেয়া সময় বুলি ক'ব লাগিব, চাইনা যুদ্ধৰ সময়ত, তো দেউতাই প্ৰথম কিতাপ এখন লিখিছিলে কাৰা নলৰ মৌসুৰা সুৰ বুলি পেলাই। মানে গোটেই গীতৰ যিখিনি গীত তেওঁ বাণীবদ্ধ কৰিছিল, যিবোৰ গীত গাইছিল, সেই কিতাপখনৰ নামাকৰণ কৰিলে কাৰা নলৰ মৌসুৰা সুৰ। কাৰা নল এটা ৰাভাসকলৰ অতি জনপ্ৰিয় লোকবাদ্য। তো কাৰা নলৰ মৌসুৰা সুৰ সেই কিতাপখনৰ আগকথা লিখিছে প্ৰায় 2 পৃষ্ঠা বিষ্ণুপ্ৰসাদ ৰাভা। কিতাপখনো পালে, কিতাপখনত বিষ্ণুৰাভাৰ আগকথা লেখা আছে। গতিকে সেইজন ৰাজেন পাম বিষ্ণুৰাভাৰ সতীৰ্থ, যি সময়ত চৰকাৰে বিষ্ণুৰাভাৰ ধৰি দিব পাৰিলে, তেওঁৰ মূৰটোৰ দাম 5,000 পৰা 10,000লৈ গ'ল। তো সেইজন মানুহৰ সান্নিধ্যত থকা মানুহজনে আকাশবাণী গুৱাহাটীত আকৌ কেন্দ্ৰীয় চৰকাৰৰ এজন কৰ্মচাৰী হিচাপে থকাটো সমীচীন হ'ব জানো? সেই কথাটো পিছত মোক দেউতাক বুজাই দিলে যে কি কাৰণত আমি সৰুতে গুৱাহাটীত থাকিবলগীয়া মানুহবোৰ, পঢ়া শুনা কৰিবলগীয়া মানুহবোৰ পুনৰ গাঁৱলৈ উভতি যাবলগীয়া যে হৈছিল, সেইখিনি কথা হয়তো মই ক'ব বিচৰা নাছিলোঁ যদিও ক'বলগীয়া হ'ল। তাৰপিছতো কিন্তু দেউতাই আকৌ চাকৰিত জইন কৰিছিলে, সেইটো কথাও মই ক'ব পাৰোঁ। তেতিয়া মেঘালয় হোৱা নাই, অসমৰ গাৰো পাহাৰ জিলা। আকাশবাণীৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাত পিতৃ ৰাজেন পাম গুৱাহাটীৰ পৰা উভতি গৈছিল চুটোমতীয়ালৈ। পাছলৈ পিতৃ ৰাজেন পামে গাৰোপাহাৰ জিলাত চাকৰি পাইছিল। মুকুল ৰাভাৰ শৈশৱৰ বছৰচেৰেক গাৰোপাহাৰত অতিবাহিত হৈছিল। এই সন্দৰ্ভত তেওঁ কয়, গাৰোপাহাৰ জিলাত তেওঁ ছ'চিয়েল এডুকেশ্যন অৰ্গেনাইজাৰ হিচাপে চাকৰি পাইছিলে। সেইটোও মোৰ শৈশৱকালটো কিন্তু কিছু তাত থাকিছে, য'ত দেউতাই এটা ব্লকত ছ'চিয়েল এডুকেশ্যন অৰ্গেনাইজাৰ হিচাপে কাম কৰিছিলে। সেয়া আছিল আজি ইষ্ট গাৰো হিলছ হৈছে মেন্দিপাথাৰ বুলি জেগাডোখৰ, তাৰ পৰা আৰু কিছু দূৰত্বত দিলমা বুলি ঠাই এখন আছে, তাৰ কাষত এখন য'ত নেকি সেই উন্নয়ন খণ্ডৰ কাৰ্যালয়টো আছিলে, সেইখনৰ নাম হ'ল ঠাইখনৰ দিলমা, আৰু গাঁওখনৰ নাম হ'ল গাংডুবি। সেই গাংডুবি গাঁওখনত মোৰ শৈশৱ কিছু গৈছে, য'ত নেকি আমি অলপ ঘূৰি ফুৰাৰ কথা মোৰ ভালকৈ এতিয়াও মনত আছে। আজি কিছুদিন আগত মই সেইখন গাঁৱত চাই আহিছোঁ যে মই সেই সময়ত এই ঘূৰি ফুৰা ঠাইবোৰ কেনে আছে বুলি। এতিয়াও খণ্ড উন্নয়নৰ সেই কাৰ্যালয়বিলাক ৰিন'ভেশ্যন হৈছে অৱশ্যে, তাত এতিয়াও সেই ঘৰবিলাক এতিয়াও আছে। তো তাত থাকোঁতেও দেউতাই যেতিয়া ছ'চিয়েল এডুকেশ্যন অৰ্গেনাইজাৰ হিচাপে চাকৰিত যোগদান কৰিছিলে, তেতিয়াও কিন্তু দেউতাই ৰাঞ্চিত গৈছিলে প্ৰশিক্ষণৰ কাৰণে। তাৰ নেক্সট শান্তি নিকেতনত দেউতাই প্ৰশিক্ষণৰ কাৰণে যাবলগীয়া হৈছিল, মানে ব্লকৰ ছ'চিয়েল এডুকেশ্যন অৰ্গেনাইজাৰ হিচাপে। তো এই সামগ্ৰিকভাৱে সাংস্কৃতিক, সামাজিক, শৈক্ষিক জগতখনৰ লগত দেউতাৰ যিটো বিচৰণ কথা, সেই গোটেইখিনি মোৰ মানসপটত এতিয়াও স্পষ্ট হৈ আছে, যাৰ ফলত নেকি মোৰ চিন্তাধাৰাটো অলপমান তেনেধৰণে মানে যোৱাৰ এটা প্ৰৱণতা থাকি গৈছে। হাচু কৃমি জিব্রা নামে মুংসা সারে আনা খাপে তংকাই সাব্রা তাঙো প্রাওয়ে সারে আনা
Acu grimi jibrana me mungsa sareana Kape tongkai sapratano prawe sareana Acu grimi jibrana no nuksa simeana Acu grimi jibrana no nuksa simeana O aya baikore O aya kuksire singi urgira Renge tare dimdak simenano urgina Renge tare dimdak simenano urgina মুকুল ৰাভাৰ শৈক্ষিক জীৱন মসৃণ নাছিল। পিউত পঢ়ি থাকোঁতে মুকুল ৰাভাই এবছৰ চুটুমাটিয়াৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল। স্নাতক মহলাত পঢ়ি থাকোঁতেই বিষ্ণুপ্ৰসাদ ৰাভা এম ই স্কুলৰ প্ৰধান শিক্ষকৰ পদত যোগদান কৰিছিল মুকুল ৰাভাই। প্ৰধান শিক্ষক হোৱাৰ পাছতে তেওঁ স্কুলত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিৱস পাতিছিল। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়, তো 82ত মই তাত বিষ্ণু ৰাভা দিৱস পাতিছিলোঁ। যিহেতু বিষ্ণু ৰাভাৰ মেমৰিয়েল স্কুলত নামাকৰণ কৰা হ'ল আৰু তিলক দাসৰ নিচিনা এগৰাকী স্কুল উপ পৰিদৰ্শকে নামাকৰণ কৰি আহিছে আৰু বিষ্ণু ৰাভাৰ বিষয়ে দেউতাৰ মুখেদি আমি সৰুৰে পৰাই শুনিলোঁ। গতিকে মই যে প্ৰধান শিক্ষক, যেতিয়া স্কুলখনত মই বিষ্ণু ৰাভা দিৱস পাতিলোঁ, তেতিয়া কিন্তু আমি জন্মদিনটোত পালন কৰিছিলোঁ, যে 31 জানুৱাৰীৰ দিনাখন জন্মদিনটোত। তো তেতিয়া যেতিয়া বিষ্ণু ৰাভা দিৱস পাতিছিলোঁ, সেইখন গাঁৱত তেতিয়া বিদ্যুতৰ ব্যৱস্থা নাই, পকী পথ নাই, যোগাযোগৰ কোনো ব্যৱস্থাই নাই। তেতিয়া কি সাহসেৰে মই তাত বিষ্ণু ৰাভা দিৱস পাতিছিলোঁ আৰু সেই বিষ্ণু ৰাভাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবৰ কাৰণে মাতিছিলোঁ আমাৰ অসমৰ বৰেণ্য বিশিষ্ট গীতিকাৰ কেশৱ মহন্তক। কেশৱ মহন্ত গৈছিলে মোৰ সেইখন স্কুলত বিষ্ণু ৰাভা দিৱসৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবৰ কাৰণে। আৰু তেতিয়া ৰেডিঅ'ৰ বিশিষ্ট বৰেণ্য সন্মানীয় ব্যক্তি খগেন মহন্তক মাতিছিলোঁ গান গাবৰ কাৰণে। খগেন মহন্ত, অৰ্চনা মহন্ত গৈছিল সেইখন স্কুলৰ বিষ্ণু ৰাভা দিৱসত গান গাবৰ কাৰণে। আৰু গীটাৰ বাদক আছিলে আমাৰ হাইদৰ দা তেতিয়া গৈছিলে তালৈকে, ৰমেন দাও গৈছিলে তালৈকে। আৰু মাতিছিলোঁ সেই সময়ত অসমৰ লোকসংগীতৰ, বিশেষকৈ কামৰূপী লোকসংগীতৰ একছত্ৰী সম্ৰাটৰ দৰে ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকক মাতিছিলোঁ গান গাবৰ কাৰণে। সেইখন বিষ্ণু ৰাভা দিৱসত 31 জানুৱাৰীৰ দিনাখন তেওঁলোক গৈছিলে। পাপন তিতা কলাত একেবাৰে সৰু। সেই চেপ্টাৰটোৰ এইবোৰ কথা মনত পৰিলে মানে এনেকুৱা লাগে যেন সাংস্কৃতিক জগতখনৰ যিসকল পুৰোধা ব্যক্তি, সেই ব্যক্তিসকলক লোক পোৱাৰ যিটো সান্নিধ্য পোৱাৰ যিটো সৌভাগ্য, সেইটোক লৈ মই অন্ততঃ নিজেই ফিল কৰোঁ যে এটা মই সঁচাকৈ সৌভাগ্যৱান। বিষ্ণুপ্ৰসাদ ৰাভা এম ই স্কুলৰ প্ৰধান শিক্ষক হৈ থকা সময়ৰ কথা বাতৰি কাকতত ওলাইছিল এটা বিজ্ঞাপন। সেই বিজ্ঞাপনেই আছিল মুকুল ৰাভাৰ জীৱনৰ টাৰ্ণিং পইণ্ট। শিক্ষকৰ চাকৰি এৰি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ত যোগদান কৰিছিল মুকুল ৰাভাই। এই সন্দৰ্ভত তেওঁ কয়, তাৰমানে 84ত মই যেতিয়া স্কুলত থাকোঁ, মই খুব পেপাৰ পঢ়িছিলোঁ তেতিয়া আৰু আলোচনী পঢ়িছিলোঁ। খুব মানে এটা নিচা আৰু পেপাৰখন বাতৰি পঢ়িবই লাগিব। তো তাত প্ৰধান শিক্ষকৰ যেতিয়া কাম কৰোঁ, তেতিয়া চাইকেল মাৰোঁ। যেতিয়া স্কুটাৰ বা ভেহিকেল বুলি যোগাযোগৰ কোনো ব্যৱস্থা নাই বাহনৰ, চাইকেলখনেৰেই 10-12 কিলোমিটাৰ চাইকেল মাৰোঁ স্কুলৰ পিছত। বাতৰি কাকত এটা এডভাৰটাইজমেণ্ট পালোঁ যে ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছত মানে কালচাৰেল অফিচাৰ 4টা পোষ্ট নতুনকৈ ক্ৰিয়েট কৰিছে। কালচাৰেল চেণ্টাৰ হ'ব বৰপেটা, মাজুলী, বৰদোৱা আৰু তামোলপুৰ। এই 4খন ডিষ্ট্ৰিক্টত 4টা কালচাৰেল চেণ্টাৰ নতুনকৈ ব্ৰাঞ্চ অ'পেন কৰিব আণ্ডাৰ ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ। তো 4জন বিষয়াৰ কাৰণে এটা পেপাৰত বিজ্ঞাপন দিলে। তো সেই বিজ্ঞাপন পাই পেলাই মই এপ্লাই কৰিলোঁ, মানে ডাকযোগে। সেই সময়ত গাঁৱত মোৰ পোষ্ট অফিচ আছিলে, তো ডাকযোগে এপ্লাই কৰিলোঁ। অৱশেষত মই কল লেটাৰ পালোঁ, ডাকযোগে পাইছোঁ। তো ডাকযোগে কল লেটাৰ পোৱাৰ পিছত দেখিলোঁ যে কালচাৰেল অফিচাৰৰ পষ্টত যদি কিবাকৈ যদি ভাগ্যত হয় আৰু মাষ্টৰীটো কৰিলেই 9 বছৰ কৰিয়েই আছোঁ। আৰু মায়ে ৰান্ধি দিয়া ভাত খাই পেলাই স্কুলত চাকৰি কৰিছোঁ, প্ৰভিঞ্চিয়েলাইজ স্কুল। এপ্লাই কৰাৰ পিছত ইণ্টাৰভিউত মাতিলে। ইণ্টাৰভিউত গুৱাহাটীত হৈছে, ৰবীন্দ্ৰ ভৱনত হৈছে। গতিকে মই ইণ্টাৰভিউলৈ আহিলোঁ, ভাইভা হৈছে। তেতিয়া তেওঁলোকে এডভাৰটাইজমেণ্ট 3Fত ল'ব আৰু 3Fত লোৱাৰ পিছত ৰেগুলাৰাইজ কৰিব আৰু তেতিয়া আমি APSC দিব লাগিব। কণ্ডিশ্যনটো তেনেকুৱা আছিল আৰু। তো মই পৰীক্ষা দিবলৈ আহিলোঁ। 350 কেণ্ডিডেট, 4টা পোষ্ট।
ৰবীন্দ্ৰ ভৱনত হৈছে ইণ্টাৰভিউ, আমাক মানে অডিটৰিয়ামত বহুৱাই ৰাখিছে, ওপৰত ডাইৰেক্টৰ ৰুমত হৈছে মানে ভাইভা মৌখিক পৰীক্ষা, ৰিটেন হোৱা নাই। তো 350 কেণ্ডিডেট সমগ্ৰ অসমৰ পৰা আহিছে, 4টা পোষ্ট। মই ভাবিছোঁ যে ইণ্টাৰভিউটো দিওঁ, পালোঁ নাপালেও নাই। তো ইণ্টাৰভিউত যেতিয়া বহিবলৈ গ'লোঁ, মাতিলে, দেখিলোঁ ইণ্টাৰভিউত থকা সেই বিশেষজ্ঞসকলৰ ভিতৰত দেখিছোঁ পুৰুষোত্তম দাস, বীৰেন দত্ত ছাৰ, আৰ্ট কলেজৰ প্ৰিন্সিপাল শোভা ব্ৰহ্ম, প্ৰদীপ চলিহা আৰু দুজনমানৰ নাম মই পাহৰিলোঁ। সেইসকল বিশেষজ্ঞ হিচাপে পৰীক্ষা বৰ্ডৰ পৰীক্ষা যিটো ল'ব, তেওঁলোকে যিখিনি কথা পাতিব, তো সাধাৰণ মানুহৰ দৃষ্টিত এটা মানে মনত সন্দেহ হয় যে কি প্ৰশ্ন ধৰিব। তো সেই পৰীক্ষাত মই যিখিনি ক'বলগীয়া কথা মই উত্তৰ দি গ'লোঁ। তাৰপিছত যোৱাৰ পিছত ভাবিছোঁ যে হ'লেও হ'ব নহ'লেও নাই, কাৰণ এটা ফুল ফেজত মই স্কুলত চাকৰি কৰি আছোঁ আৰু দেখা গ'ল। যিদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰিছিলে অক্টোবৰ 30 নে 31 তাৰিখত, ঠিক সঠিক মনত নাই, সেইদিনাখন গাঁৱৰ পোষ্টমেনে এখন খাকী নীলাপ লৈ পেলাই মোৰ ঘৰলৈ আহিছে। তো চিঠিখন চালোঁ, চাই পেলাই মই খুলি চালোঁ, দেখিলোঁ যে সেইখন ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছৰ পৰা এখন এপইণ্টমেণ্ট লেটাৰ। চিঠিখন পোৱাৰ পিছত মই দেউতাক ক'বলৈ সাহস কৰা নাই, কাৰণ মই ঘৰত মায়ে ৰান্ধি দিয়া ভাত খাই পেলাই স্কুলখনত চাকৰি কৰি আছোঁ প্ৰধান শিক্ষকৰ দায়িত্বত, আৰু ইতিমধ্যে স্কুলখনৰ যথেষ্টখিনি মই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ কেনেকৈ সেই গাঁওখনৰ স্কুলৰ ল'ৰা ছোৱালীখিনিক অলপ কি ধৰণে আগবঢ়াই লৈ যাব পাৰি। নিজে গঢ় দিয়াৰ নিচিনা হৈছে 9 বছৰে। স্কেল দিছিলে, গ্ৰেজুৱেট স্কেল দিছিলে তেতিয়া। মই গ্ৰেজুৱেট স্কুলতে কাম কৰি আছোঁ। তো বহুত চিন্তা কৰি মই 3 দিনমান এপইণ্টমেণ্ট লেটাৰৰ কথা মই দেউতাক কোৱা নাছিলোঁ। দেউতাই অনুমান কৰিছে যে কিবা এখন যিখন খাকী ৰঙৰ চিঠি আহিছে নিশ্চয় গভমেণ্টৰ চিঠিয়ে হ'ব, কাৰণ দেউতাই গভমেণ্টৰ চাকৰি কৰা মানুহ কথাটো গম পায়। মোক সুধিলে যে চিঠিখন কিহৰ, মই দেউতাই কৈছে এখন এপইণ্টমেণ্ট লেটাৰ। বোলে ক'ত, যে কালচাৰেল এফেয়াৰ্ছৰ, যে কালচাৰেল অফিচাৰৰ কাৰণে যিটো আমি ইণ্টাৰভিউ দিছিলোঁ, ইণ্টাৰভিউ দিয়াৰ কথাও দেউতাই কিন্তু জনা নাছিলে। মই ক'লোঁ যে এইটো কথা, দেউতাক ক'লে নাযাওঁ নেকি জইন কৰিবলৈ। বোলে কিয়? তো এইখন স্কুল এৰি পেলাই ইমান বছৰ মই কামেই কৰিলোঁ, একেটা স্কেল, গতিকে আকৌ মই গুৱাহাটীত থাকিব লাগিব, নিজা খৰচত খাব লাগিব, ৰান্ধি বাঢ়ি খাব লাগিব, আকৌ মই ক'ত যাব লাগিব, কি কথা কি বতৰা। দেউতাই ক'লে নহয় তই এবাৰ জইন কৰ, যোগদান কৰি চোৱা, যদি ভাল লাগে কৰিবা, নকৰিলে তুমি আকৌ ঘূৰি আহিবা। মই এবাৰ তেতিয়াহ'লে ছুটি ল'ব লাগিব। তেতিয়া মই নেক্সট দিনাখনে গ'লোঁ ডেপুটি ইন্সপেক্টৰ স্কুলচলৈকে। তেতিয়া ক'লোঁ যে মই এনেকুৱা এটা চাকৰি মই পালোঁ, মই কি কৰিম এতিয়া কওক। গোটেই ইন্সপেক্টৰ স্কুলৰ ল'ৰা ছোৱালী মই কি কয় যিখিনি ষ্টাফ আছে চবেই ভাল পালে, যিহেতু এতিয়া নতুন মানে গোৱালপাৰা জিলাখনত এটা ৰেকৰ্ড হ'ল আমাৰ হেডমাষ্টাৰসকলৰ বয়স যেতিয়া কিমান, আৰু মোক তাত জোকাইছিলে যে য়ংগেষ্ট হেডমাষ্টাৰ বুলি পেলাই। সেই সময়ত 22 বছৰ বয়সত মই হেডমাষ্টাৰ। গতিকে আপুনি যাওক, আপোনাক আমি ছুটি দিম, মানে উইদাউট চেলাৰী মোক ছুটি দিলে তেওঁলোকে। মই 2 বছৰ ছুটি লৈছোঁ, 6 মাহকৈ। তাৰপিছত কালচাৰেল এফেয়াৰ্ছৰ এৰিব নোৱাৰিলোঁ। 2 বছৰৰ পিছত মই ৰেজিগনেশ্যন দি পেলাই কালচাৰেল এফেয়াৰ্ছৰ সাংস্কৃতিক বিষয়া হৈ থাকিলোঁ। অৱশেষত মই সেইধৰণে ডেপুটি ডাইৰেক্টৰ হিচাপে ৰিটায়াৰ্ড কৰিলোঁ 2015 31 ডিচেম্বৰত। আপুনি বিয়া কেতিয়া পাতিলে? বিয়া মই 92ত পাতিছোঁ। জাহ্নৱী ব্ৰহ্ম ৰাভা, মানে বড়ো কমিউনিটিৰ ছোৱালী মই বিয়া পাতিলোঁ। আলাপ অনুৰাগ অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলা কৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ 2য় খণ্ডটি শুনিলে। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ দৰে একেটা বাৰৰে একেটা সময়তে।